অৱশেষত কেমেৰাৰ সন্মুখত ৰবিউলৰ ভাতৃয়ে খুলিলে মুখ। বজালী আৰক্ষী গৈ কেনেকৈ চলাইছিল গুণ্ডাগিৰি। চুপাৰী ব্যৱসায়ীৰ ঘৰত নিশা কি ঘটিছিল। প্ৰসংগ বজালী কাণ্ড। বজালীৰ ভৱানীপুৰ কাৰাগাৰীৰ চুপাৰী ব্যৱসায়ী ৰবিউল ইছলামৰ বাসগৃহত উপস্থিত প্ৰাগ নিউজ। সেইদিনা নিশা কি হৈছিল চুপাৰী ব্যৱসায়ী ৰবিউল ইছলামৰ বাসগৃহত। নিশা আৰক্ষীয়ে প্ৰথমে গেটৰ ওপৰেৰে পাৰ হৈছিল আৰু তাৰ পিছত দৰ্জাত গুৰিয়াইছিল। ঘৰত থকা কোঠাৰ আনি ৰবিউলৰ কোঠাৰ তলা ভাঙিছিল। DSP পুষ্কল গগৈৰ লগত যোৱা দলটোৰ লগত গৈছিল দালাল কিশোৰ বৰুৱা। নিজকে ক্ৰাইম ব্ৰাঞ্চৰ অফিচাৰ হিচাপে চিনাকি দিছিল কিশোৰ বৰুৱাই। আমাক মাৰি আছে, আৰক্ষীয়ে মাৰিছিল। আৰক্ষীয়ে মাৰি আছে। তাতে চিভিল ড্ৰেছৰ মানুহ আছিল, যেনে কিশোৰ নামৰ মানুহ এটা আছিল। কিশোৰো মাৰিছে আমাক। যিগৰাকী দালাল, যিগৰাকী দালাল বুলি। দালালজন লগত আহিছিল। দালালজনৰ লগত আহিছিল। লগত আৰু এটা মানুহ আহিছিল, দুটা মানুহ আহিছিল চিভিল ড্ৰেছত, কিন্তু তেখেতসকলক চিনিব পৰা নাই বা এতিয়ালৈকে আমাৰ সন্মুখত পৰা নাই আৰু সেইকাৰণে আমি এতিয়ালৈকে চিনি পোৱা নাই ইয়াক। লগতে প্ৰৱেশ কৰিছিলে ভিতৰত। প্ৰৱেশ কৰি কিনে তেওঁ আমাক পৰিচয় দিছে এইটো যে মই হেৰিৰ পৰা আহিছোঁ, কি আপোনাৰ এই ক্ৰাইম ব্ৰাঞ্চৰ পৰা আহিছোঁ। চিগাৰেট হুপি হুপি গুণ্ডাগিৰি চলাইছিল পুষ্কল গগৈয়ে। সেই সময়ত ৰবিউলৰ 14 বছৰীয়া সন্তানে কান্দিছিল। তেতিয়া পুষ্কল গগৈয়ে কি কৈছিল শুনক। ছোৱালীটো তাৰমানে কান্দি আছে কোলাৰ পৰা নমোৱাৰ কাৰণে। তে কান্দাতে পুষ্কল গগৈ, যোন নেকি DSP, তেখেতে কৈ আছে, সেই দেৱশিশু বাচ্চাটো কৈ আছে, তো কান্দিলে নহ'ব, তো দেউতাকক ৰক্ষা নেদাওঁ। তো ইমান এটা এডুকেট, তো হাই ৰেংকৰ এটা DSP, এটা ইমান এটা পদবী এটা মানুহ, তেখেতৰ মুখৰ পৰা এনেকুৱা কথাটো আমি তাৰমানে কেতিয়াও ভবা নাছিলোঁ। দাবী ধমকি দি ৰবিউলক সুধিছিল ড্ৰাগছ ক'ত। আমি একো গম নাপাওঁ কি কাৰণে মাৰধৰ কৰি আছে। পিছতহে গম পালোঁ বোলে যে কয় বোলে যে হেৰি ক'ত, কি ড্ৰাগছ ক'ত, ড্ৰাগছ ওলা মানে ড্ৰাগছ, কিহৰ ড্ৰাগছ? কয় ড্ৰাগছ আছে দৰকাৰত। কয় ড্ৰাগছ আছে। আমি কওঁ বোলে যে আছে যদি ওলাই লওক আপোনালোকে, আমাৰ ঘৰত যদি আছে আপোনালোকে ওলাই লওক। আমি ওলাই দিব লাগে আৰু আমাক মাৰধৰ কৰি আছে। ঘৰৰ পৰা উঠাই আনি ৰবিউলক এবাৰ SP অফিচ, এবাৰ বজালী আৰক্ষী চকী আৰু তাৰ পিছত ৰবিউলৰ কহৰাৰ চাৰ্ফ ফেক্টৰীলৈ লৈ গৈছিল। আৰু তাৰ পাছত ASP গায়ত্ৰী সোণোৱালৰ স্বামী ববি সিঙক এনকাউণ্টাৰ স্পেচিয়েলিষ্ট হিচাপে চিনাকি দি কৈছিল, তই দুৱা কৰি ল, এতিয়া তোক মাৰিম। আৰু তাৰ পাছত ববি সিঙে দৌৰিবলৈ কৈছিল। 1 ঘণ্টাত 2 কোটি টকাৰ ব্যৱস্থা কৰ, নহ'লে এনকাউণ্টাৰ কৰিম। দাদাক বোলে কৈছে বোলে যে হেণ্ডকাপ খুলি দিছে। মই ঠিক আছে দৌৰা, তোক এনকাউণ্টাৰ কৰিম, তোক মাৰি পেলাম এতিয়া। তো মাৰি পেলাব, পইচা লাগে, পইচা যদি নিদিয়ে ইয়াক মাৰি পেলাব। আৰু ৰাতি 1 ঘণ্টা টাইম দিছে দাদাক, বোলে 1 ঘণ্টা টাইম দিলোঁ, 1 ঘণ্টাৰ মাজত যদি তো 2.5 কোটি টকা যদি নিদিয়া তোক মাৰি পেলাম। ৰবিউলৰ পৰিয়ালৰ শিহৰণকাৰী ভাষ্য শুনি পুনৰবাৰ প্ৰমাণ হ'ল এইসকল আৰক্ষী নহয়, একোজন ডকাইত। জিন্তুল তালুকদাৰৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।